অসম মেঘালয়ৰ সীমা নিৰ্ধাৰণ সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য ৰাখিব। অধ্যক্ষ মহোদয় ষ্টেটমেণ্ট দিবলৈ দিয়ক না। আপুনি বহক না, এটা কথা ক'ব। আপুনি বহক না, এটা কথা কৈ পিছত মানে আপুনি আৰে ষ্টেটমেণ্ট দিবলৈ দিয়ক। আপুনি কি বুজি নাপায়? বহক। মাটি বেলেগক দি দিয়াটো আমি কেতিয়াও মানিব নোৱাৰো। আপুনি বক্তব্য ৰাখিবলৈ দিছে, আপুনি বহক, মানিব নোৱাৰো। আপুনি বহক। প্ৰথমতে ডিসকাস হ'ব লাগে। এলপি ডাঙৰীয়াৰ তৰফৰ পৰা হাউচত এই বিষয়টো প্ৰথমতে আলোচনা হ'ব লাগে। আপুনি এইটো অসমত আপুনি বহক। প্ৰথমতে এই বিষয়টো হাউচত আলোচনা হ'ব। আপুনি বহক। অখিল গগৈ ডাঙৰীয়া আপুনি বহকচোন, বহক। ক'বলৈ নিদিয়ে নেকি? মাননীয় অধ্যক্ষ মহোদয়, আজিৰ পবিত্ৰ সদনক মই জনাব খুজিছোঁ যে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত ভাৰত চৰকাৰৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখত এখন মেঘালয় আৰু অসমৰ সীমা সমস্যা সমাধানৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বুজাবুজিৰ চুক্তিৰ সম্পৰ্কত মই পবিত্ৰ সদনত মোৰ বক্তব্য আগবঢ়াব খুজিছোঁ। আমাৰ অবিভক্ত অসমৰ দুখন জিলা খাচী, জয়ন্তীয়া আৰু গাৰো হিলছ, এই দুইখনক সামৰি 2069 চনত মেঘালয়ক এখন স্বায়ত্তশাসিত ৰাজ্য হিচাপে ভাৰত চৰকাৰে ঘোষণা কৰে। পৰৱৰ্তী পৰ্যায়ত নৰ্থ ইষ্ট এৰিয়া ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 অনুসৰি 21/1/1972 চনত মেঘালয় ৰাজ্য এখন নতুন ৰাজ্য হিচাপে স্বীকৃতি পায়, পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পায়। সেই সময়ত জিলাসমূহৰ যি বাউণ্ডৰী বনোৱা হৈছিল, বাউণ্ডৰী বনোৱাৰ যিটো ভিত্তি আছিলে, সেই ভিত্তিসমূহ আছিল 1915 চন আৰু 1876 চনৰ গোৱালপাৰা আৰু কামৰূপ জিলা গঠনৰ নটিফিকেশ্যনসমূহ। মেঘালয় ৰাজ্য গঠন হোৱাৰ পিছৰ পৰাই মেঘালয় চৰকাৰৰ ফালৰ পৰা বিভিন্ন সময়ত সীমাক লৈ বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি অহা হয় আৰু বিভিন্ন সময়ত মেঘালয় ষ্টেট গঠনৰ পিছত বিভিন্ন সময়ত সীমা অংকন কৰাৰ প্ৰচেষ্টাসমূহ চলি থাকে যদিও প্ৰচেষ্টাসমূহ সফল নোহোৱাকৈ থাকি যায়। কামৰূপ জিলাৰ ডিস্পিউটখিনিক লৈ এটা সময়ত জাষ্টিছ চন্দ্ৰচূড়ৰ নেতৃত্বত কমিটিও নিৰ্মাণ কৰা হৈছিলে, কিন্তু তাৰ পিছতো অসম আৰু মেঘালয়ৰ মাজত সীমা সমস্যা সমাধান হ'ব পৰা নাছিলে আৰু তাৰ ফলত এই সীমা সমস্যাই আমাৰ দুয়োখন ৰাজ্যৰ সম্পৰ্ককে নিৰন্তৰভাৱে জৰ্জৰিত কৰি আহিছিলে। 1993 চনত মেঘালয় চৰকাৰে অসম চৰকাৰক আনুষ্ঠানিকভাৱে 12টা এৰিয়াৰ কথা জনায় যে আমাৰ এই 12টা এৰিয়াত ডিফাৰেন্স অফ অপিনিয়ন আছে আৰু এই 12টা এৰিয়াৰ সম্পৰ্কত অসম আৰু মেঘালয়ৰ মাজত আলোচনা হ'ব লাগে। 2011 চনত এই 12টা সীমাৰ ওপৰত আলাপ আলোচনা আগবঢ়াই নিবলৈ বা অঞ্চলৰ ওপৰত আগবঢ়াই নিবলৈ সিদ্ধান্ত লোৱা হয় আৰু মেঘালয় চৰকাৰৰ পৰা ইয়াৰ মানচিত্ৰ আদি বিচৰা হয়। মেঘালয় চৰকাৰে 12টা এৰিয়াজ অফ ডিফাৰেন্স তাৰাবাৰী, গিজাং, হাহিম, লাংপি, বৰদুৱাৰ, বকলাপাৰা, নাওমা, মাউতামুৰ, খানাপাৰা, পিলিংকাটা, দেশ ডুমৰিয়া, ব্লক 1, ব্লক 2, খান্দুলি আৰু ৰাতাচাৰা, এই এৰিয়াৰখিনিৰ মাজত ডিফাৰেন্স অফ অপিনিয়ন ৰিজল্ভ কৰিবৰ কাৰণে অসম চৰকাৰৰ লগত আলোচনা আৰম্ভ কৰে।
এই মুহূৰ্তলৈকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ত 22টা আলোচনা অনুষ্ঠিত হৈছে, 22 বাৰ, 19 বাৰ মুখ্য সচিব পৰ্যায়ত আলোচনা হৈছে আৰু 13 বাৰ বিভিন্ন ধৰণৰ মন্ত্ৰী পৰ্যায়ত বা উপায়ুক্ত পৰ্যায় আদিত এই ধৰণে আলাপ আলোচনা হৈ থাকে। 23 জুলাই 2021 তাৰিখে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা বৈঠকত সিদ্ধান্ত লোৱা হয় যে কম স্পৰ্শকাতৰ, বিশেষকৈ লাংপি হওক, ব্লক 1 হওক, ব্লক 2 হওক, দিজ আৰ ভেৰি ভেৰি চেনচিটিভ ডিছপিউট। ইয়াক সমাধান কৰাৰ বাবে বহুতখিনি প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। কিন্তু এই 12টাৰ ভিতৰত যিকেইটা লেছ চেনচিটিভ ডিছপিউট, সেইকেইটা আমি ৰিজল্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লওঁ আৰু সেই এৰিয়াকেইটা আছিল তাৰাবাৰী, গিজাং, হাহিম, বকলাপাৰা, খানাপাৰা পিলিংকাটা আৰু ৰাতাচেৰা। এই ডিচিশ্যনখিনি 6টা এৰিয়াত আমি সিদ্ধান্ত ল'ম বুলি সিদ্ধান্ত লোৱাৰ পিছত আমি 3খন ৰিজনেল কমিটি বনাওঁ, যাতে এই 3খন ৰিজনেল কমিটি সৰ্বদলীয় হয় আৰু এই ৰিজনেল কমিটিৰ প্ৰতিনিধি মণ্ডলকেইটাই সেই সীমান্ত অঞ্চল পৰিদৰ্শন কৰিব পাৰে। আমাৰ অসমত আমি 3টা ৰিজনেল কমিটি বনাওঁ, এটা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত, এটা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত, এটা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত। সেই ধৰণেও মেঘালয়ৰো 3জন মন্ত্ৰীয়ে 3টা ৰিজনেল কমিটিক নেতৃত্ব দিয়ে। এই ৰিজনেল কমিটিখিনি বনাওঁতে আমি সেই সমষ্টিৰ বিধায়কজনক কমিটিত ৰখাৰ সিদ্ধান্ত লওঁ। ফলত আমাৰ বকো সমষ্টিত কংগ্ৰেছ দলৰ বিধায়ক হোৱাৰ পিছতো বকোৰ বিধায়িকা কমিটিত থাকে, পলাশবাৰী বা আমাৰ পশ্চিম গুৱাহাটী দিছপুৰ আৰু ৰাতাচেৰাৰো স্থানীয় বিধায়ক, তেখেত UDF দলৰ, কিন্তু তেখেতকো এই কমিটিত সন্নিৱিষ্ট কৰা হয় কংগ্ৰেছৰ। এই সৰ্বদলীয় যিখন আমাৰ কমিটি নিৰ্মাণ কৰা হয়, সেই কমিটিত জিলা উপায়ুক্তসকল থাকে, আন বিষয়াসকলো থাকে। এই কমিটি কেইখনে আমি 5টা পইণ্ট দিওঁ যে এই 5টা মিউচুৱেলি এগ্ৰিড পইণ্টৰ ওপৰত আপোনালোকে ছাইটবিলাক গৈ চাওক আৰু সমস্যাবিলাক সমাধান কৰক। ইয়াৰ ভিতৰত এটা ৰখা হৈছিল হিষ্টৰিকেল পাৰ্চপেক্টিভ, কাৰণ এই 2খন জিলাত এটা বিশেষ বুৰঞ্জী আছে যে এই গোটেইখিনি এৰিয়া সংলগ্ন হয়, বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত বিভিন্ন ৰজা, বিভিন্ন মৌজাদাৰ, বিভিন্ন গাঁওবুঢ়াৰ শাসন কৰাৰ কাৰণে কোনোবা এটা পৰ্যায়ত এই অঞ্চলবিলাক কামৰূপৰ মৌজাদাৰৰ হাতত আছিল, কোনোবা এটা পৰ্যায়ত খাচী পাহাৰত আছিলে। এই ধৰণৰ তাত এটা খুব 100 ইয়াৰ্ছ 200 ইয়াৰ্ছৰ হিষ্ট্ৰী কিছুমান তাত সন্নিৱিষ্ট আছিলে। তাৰপিছত আমি চাব দিছিলোঁ এথেনিচিটি অফ লোকেল পপুলেশ্যন, কাৰণ ডিছপিউটেড এৰিয়া ইমান কম আছিলে যে এখন গাঁৱত গাৰো মানুহ যদি মেঘালয়ৰ পৰা আছে, তাৰ পৰা স্প্লিট হৈ কাষৰ গাঁওখনত গৈ তাতে তেওঁলোকে এটা গাঁও কৰি 2খন গাঁও কাৰ্যত একেলগে আছে, কাৰণ গোটেইখিনি মানুহ গাৰো। সেইকাৰণে আমি চাব দিছিলোঁ যে আপোনালোকৰ এথেনিচিটিটো কি। তাৰপিছত আমি চাব দিছিলোঁ যিহেতু আল্টিমেটলি আমি মানুহক সেৱা কৰিব লাগিব, আৰু আমি এটা কথা বুজি চাব লাগিব যে অসম, মেঘালয় সকলোৰে জনসাধাৰণ হোৱাৰ উপৰিও তেওঁলোক ভাৰতীয় নাগৰিক। আজি আমি চাব লাগিব যে এজন ইণ্ডিয়ান চিটিজেনে স্কুলত পঢ়াৰ অধিকাৰ আছে নাই, লাইট পোৱাৰ অধিকাৰ আছে নাই, পানী পোৱাৰ অধিকাৰ আছে নে নাই, কণ্টিউগিটি অৰ্থাৎ প্ৰশাসনিকভাৱে তেওঁলোকৰ ফায়াৰ ব্ৰিগেড এটা হ'লে, ঘৰ এটা জ্বলিলে, মেডিকেল ইমাৰ্জেঞ্চি হ'লে ক'ৰ পৰা গৈ ফাষ্ট ৰেছপণ্ড কৰিব পাৰি। চ' কণ্টিগুইটি ৱাজ মেড ওৱান অফ দ্য ফেক্টৰ্ছ। তাৰপিছত আমি ল'ব দিছিলোঁ পিপুলছ উইল, যে মানুহখিনিয়ে ক'ত থাকিব খোজে, কাৰণ মানুহখিনিৰ ওপৰত জাপি দিয়াৰ কথাটো নাই, পিপুলছ উইল। আৰু ছেকেণ্ড আছিলে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েঞ্চ। এই 3খন কমিটিয়ে 3টা অঞ্চলত ফিজিকেলি যায়, মেঘালয়ৰ কমিটিয়েও যায়
আৰু অসমৰ কমিটিও যায় আৰু দুইটা অঞ্চলত কমিটিবিলাকে ভ্ৰমণ কৰে আৰু কমিটি ভ্ৰমণৰ সময়ত তাৰ লোকেল কমিউনিটি ভিলেজাৰ্ছ সকলোৱে আহি এই কমিউনিটিত এই যিটো প্ৰচেছ আছিল ইনস্পেকশ্যন বা ফিল্ড ভিজিট তাতে সহযোগিতা কৰে এই ভিজিটৰ পিছত তিনিওখন কমিটিৰ মাজত শিলং আৰু গুৱাহাটীত কেইবাবাৰো বৈঠক অনুষ্ঠিত হয় এই বৈঠকখিনি অনুষ্ঠিত হোৱাৰ পিছত আমি গোটেই 12টা ডিসপিউটৰ 6টা ডিসপিউট আমি ৰিজলভ কৰোঁ ডিসপিউটেড এৰিয়া আছিলে মাত্ৰ 36 স্কয়াৰ কিলোমিটাৰ 36 স্কয়াৰ কিলোমিটাৰৰ 18.33 স্কয়াৰ কিলোমিটাৰ মেঘালয়ৰ লগত থাকি যায় 18.46 স্কয়াৰ কিলোমিটাৰ অসমৰ লগত থাকে ইয়াৰ ভিতৰত কিছুমান এৰিয়া অলৰেডি মেঘালয়ৰ লগত বহু দিনৰ পৰা আছে এনেকুৱা নহয় যে আজি আমি গৈ কাবাক দি দিলো যেনেকৈ ৰাতাচেৰা এৰিয়া যিসকল বৰাক ভেলীৰ বিধায়ক আছে তেওঁলোকে জানে যে ৰাতাচেৰাই মেঘালয়কে ভোট দিয়ে মেঘালয়ৰ লগতে ৰাতাচেৰা আছে আৰু তাৰ আইএপি তাৰ ভোটাৰ্ছ কাৰ্ড তাৰ ৰেচনৰ দোকান গোটেই মেঘালয়ৰ পৰাই হয় আমাৰ অসমৰ কোনো এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোল তাত নাছিলে সেই ধৰণে আমি গোটেইখিনি চোৱা চিতা কৰাৰ পিছত আমি এই সিদ্ধান্তটো লওঁ যে আমি এই ধৰণে 36 স্কয়াৰ কিলোমিটাৰ আমি ৰিজলভ কৰিম ইয়াৰ যিখিনি আমাৰ ডিসপিউট আমি ৰিজলভ কৰিব যাওঁতে আমি কোন কেটা ক্ৰাইটেৰিয়া লৈছিলো সেই বিষয়ে আমি আপোনালোকক ইতিমধ্যে অৱগত কৰিছো তাৰাবাৰী যিটো এৰিয়া আছিলে তাৰাবাৰী এৰিয়াটো আমি যেতিয়া ডিস্ট্ৰিবিউশন কৰো তাত 4.69 স্কয়াৰ কিলোমিটাৰ কনসিস্টিং অফ আপাৰ তাৰাবাৰী ওয়াকাম ৰাংখেত থাংখোলা সিংমিপিয়া সিংগিদে দৈনী সাৰাদনু দেৱবোলাপাৰা আৰু বালকাম উইথ 4.69 স্কয়াৰ কিলোমিটাৰ এইখিনি মেঘালয়লৈকে যোৱাৰ বাবে তাত আমাৰ এমওইত সিদ্ধান্ত লোৱা হয় গিজাং এৰিয়াত টোটাল 13.53 স্কয়াৰ কিলোমিটাৰ এৰিয়াৰ 2.9 স্কয়াৰ কিলোমিটাৰ এৰিয়া আমাগাঁও আৰু গোহাইমাৰা বোলা দুখন গাৰু ভিলেজ আমাৰ বৰ্ডাৰৰ পৰা বহুত দূৰত আছে সেইখিনি মেঘালয়ত দিয়াৰ সিদ্ধান্ত লোৱা হয় কিন্তু যিখন গিজাং ৰিজাৰ্ভ ফৰেষ্ট কনসিস্টিং অফ 10.83 স্কয়াৰ কিলোমিটাৰ তেওঁলোকক অসমৰ লগতে এই ৰিজাৰ্ভ ফৰেষ্টখন থকাৰ সিদ্ধান্ত হয় ঠিক সেই ধৰণে হাহিমত 3.51 স্কয়াৰ কিলোমিটাৰ এৰিয়া আছিলে তাৰে ৰংথালি ৰাণীখাট আঠিয়াবাৰী তামুংগুৰি সোনাকুৰি মাথাপুটা উমচিক মাছাপাৰা ময়ৰাপাৰা মালাপাৰা নালপাৰা সিমৰাং আৰু সিমৰাং সালপাৰা ইয়াৰে 3.21 স্কয়াৰ কিলোমিটাৰ মেঘালয়ৰ লগত যায় আৰু থুৰিপাৰা আৰু থুটিয়া বজাৰ এৰিয়া এই দুইটা অসমৰ লগত থকাৰ সিদ্ধান্ত হয় বকলাপাৰা যিটো এৰিয়া বকলাপাৰা এৰিয়াৰ টোটেল ডিসপিউট হয় অনলি 1.57 স্কয়াৰ কিলোমিটাৰ তাৰে দুখন ভিলেজ নেমলি বকলাপাৰা আৰু হাওলা উইথ 0.56 কিলোমিটাৰ মেঘালয়ৰ লগত থকাৰ সিদ্ধান্ত হয় মেঘালয়ৰ লগত আৰু দুখন ভিলেজ জিমৰিগাঁও আৰু লিংখুং 1.1 স্কয়াৰ কিলোমিটাৰ এওঁলোকে অসমৰ লগত থকাৰ বাবে সিদ্ধান্ত লোৱা হয় খানাপাৰা পিলিংকেটা এৰিয়াৰ 2.29 স্কয়াৰ কিলোমিটাৰ এৰিয়া টোটেল ডিসপিউট আছিল তাৰে 0.5 স্কয়াৰ কিলোমিটাৰ মাইখুলি বৰপথাৰ আৰু পিলিংকাটাৰ অনলি ষ্টন কোৱাৰী এৰিয়াটো আন এৰিয়া নহয় আন এৰিয়াখিনি আমাৰ লগত মাইখুলি পিলিংকাটা আৰু বৰপথাৰৰ অনলি দা ষ্টন কোৱাৰী পাৰ্ট কনসিস্টিং অফ 0.5 স্কয়াৰ কিলোমিটাৰ মেঘালয়ৰ লগত থাকিব আৰু গোটেই খানাপাৰা এৰিয়াৰ ডিসপিউটটো ৰিজলভ হ'ব যে 0.8 স্কয়াৰ ইয়াৰ যিখিনি বাকি 2.29 পৰা -0.50 এই গোটেইখিনি স্কয়াৰ কিলোমিটাৰ অসমৰ লগত থাকিব অৰ্থাৎ কইনাধৰা এএসটিসি ট্ৰেনজিট পোষ্ট অসমীয়া নামঘৰ যিমানখিনি আছিলে এই গোটেইখিনি অসমৰ লগত থাকাৰ বাবে সিদ্ধান্ত লোৱা হয় ৰাতাচাৰ এৰিয়া মই আগতে কৈছো যে ইট ওয়াজ এ টেকনিক্যালি
all along it was in Meghalaya. তথাপিতো 11.2 স্কোয়ার কিলোমিটার এৰিয়াৰ মেঘালয়লৈকে 6.42 কিলোমিটাৰ থাকিব, বাকীখিনি অসমত থাকিব আৰু বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰীখন আনচেঞ্জ হৈ থাকিব আৰু তাৰে ৰাতাচেৰাৰো 4.79 স্কোয়াৰ কিলোমিটাৰ এৰিয়া অফ বালাচাৰা গ্ৰান্ট ৰেভিনিউ ভিলেজ উইল বি নাও পাৰ্ট অফ আছাম। এতিয়া গোটেইখিনিৰ মেঘালয়ৰ লগত আছিলে, বাট আফটাৰ দিছ এগ্ৰিমেণ্ট বালাচাৰা Grant Revenue Village consisting of 4.78 square kilometer जितो गुटेइखिनि मेघालयर लगत आसिले, now it will come to Assam আৰু তাতে जितो নদী আছে দুইখন ৰাজ্যক ডিভাইড কৰিব, সেই নদীখনৰ ওপৰতো ক্ষমতা অসমৰ অব্যাহত থাকিব। এইখিনিৰ ওপৰত আমি সিদ্ধান্ত লৈ আমি প্ৰথম মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এখন ড্ৰাফট মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বনাওঁ। ড্ৰাফট মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ পিছত আমি সৰ্বদলীয় বৈঠক এখন আহ্বান কৰোঁ। সৰ্বদলীয় বৈঠকত কংগ্ৰেছ দলক বাদ দি আন সকলোৱে ইয়াক আদৰণি জনায়। বিধায়ক অখিল গগৈ ডাঙৰীয়া সভাত আহিব পৰা নাছিল, কিন্তু তেখেতে ইয়াত আলোচনাৰ প্ৰয়োজন বা সমৰ্থন নাই বুলি আমাক জনায়। কংগ্ৰেছ আৰু অখিল গগৈ ডাঙৰীয়াক বাদ দি আপুনি অলপ পিছত মিটিংখন 2টা বজাত আছিলে, চিঠিখন গৈ 3টা বজাত পাইছেগে। যি নহওক, আপুনি এখন মোক লেটাৰ দিছিলে ন? নাই দিয়া। আপুনি হোৱাটছএপত এখন বহুত ডাঙৰ চিঠি দিছে। ঠিক আছে, তেতিয়াহ'লে নাই দিয়া, তেতিয়াহ'লে আপোনাৰ কোনো ভিউ নাই বুলি ধৰিলোঁ। মোৰ হোৱাটছএপত আছে, মই চাই পিছত দি দিম। ঠিক আছে, বাৰু ধৰি ল'লোঁ যে আপোনাৰ কোনো ভিউ নাছিল। অপজিশ্যন, মইতো অপজিশ্যন বুলিয়ে কৈ আছোঁ, আপোনাৰ মই ছাপৰ্ট বুলি কোৱা নাই। মই কৈছোঁ কংগ্ৰেছ আৰু আপোনাৰ অপজিশ্যন আছিল বুলি কৈছোঁ। আপুনি কমান মই ছাপৰ্ট থকা বুলি শুনিলে নেকি? মই বাৰে বাৰে কৈ আছোঁ যে কংগ্ৰেছ আৰু অখিল গগৈয়ে সমৰ্থন কৰা নাছিলে চুক্তিখনক। মই নাই বুলি কৈছোঁ, আছে বুলি কোৱা নাই। কংগ্ৰেছ দলে কৈছিল যে বিধানসভাত আলোচনা কৰিব লাগে, অখিল গগৈ ডাঙৰীয়াই কৈছিল সমৰ্থন নাছিলে। বাকী আন ৰাজনৈতিক দলবিলাকে ইয়াক আদৰণি জনাইছিলে যে হয়, অসম মেঘালয়ৰ ইমান দিনীয়া পুৰণা ডিছপিউট আমি যদি ৰিজল্ভ কৰিব পাৰোঁ খুব ভাল হ'ব, সকলোৱে আদৰণি জনাইছিলে। পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ সংগঠন, তাত যিকেইটা ছাত্ৰ সংগঠন এক্টিভ হৈ থাকে, সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতো আমি আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে এটা কথাত গুৰুত্ব দিছিলে, বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা, যে ডিছপিউটটো যি ধৰণে যেনেকৈ আছে চৰকাৰে ৰিজল্ভ কৰিব, কিন্তু আমি উত্তৰ পূৰ্বৰ সমূহীয়া আইডেণ্টিটিটো জীয়াই থকাটো আমি বিচাৰোঁ বা ইউনাইটেড নৰ্থ ইষ্ট আমি হৈ থাকিব লাগে, সেই দিশত আমি বিচাৰোঁ। গতিকে ইন প্ৰিন্সিপল আমি চৰকাৰৰ এই প্ৰচেষ্টাক সমৰ্থন জনাওঁ। কিন্তু তেখেতসকলে লগত কৈছিল যে কোনখন গাঁও ক'ত কি হ'ব লাগে ডিটেইলছটো আমি নাজানো বা আমি গাঁওবিলাকত গৈ পোৱা নাই, বাট উই ছাপোৰ্ট দ্য স্পিৰিট অফ ইউনাইটেড নৰ্থ ইষ্ট। আছুৱে ছাপোৰ্ট দিছে, আছুৱে ইউনাইটেড নৰ্থ ইষ্টক ছাপোৰ্ট দিছে, ইউনাইটেড নৰ্থ ইষ্ট। এই যে ভাগ বিতৰণটো হৈছে সেইটো আপুনি মোক এনেকৈ কিয় প্ৰশ্ন সুধিছে? আপুনি মোক এনেকৈ সুধিব নোৱাৰে নহয়। বহক, মই অসমৰ মুখ্যমন্ত্ৰী, আপুনি মোক জেৰা কৰিব নোৱাৰিবতো। যি নহওক, সন্মানীয় অধ্যক্ষ মহোদয়, মই আগতে কৈছোঁ, ৰেকৰ্ডত কৈছোঁ, আৰু মোক জেৰা ভৱিষ্যতে নকৰে যাতে মই অনুৰোধ কৰিছোঁ। মোৰ লাইনটো এইটো যে আছুৱে ডিছপিউটটোৰ কোনখন ভিলেজ ক'ত যাব তাৰ বিষয়ে তেওঁলোকে নাজানে, চৰকাৰে জনাইছে, আমি জানিছোঁ, বুজিম। কিন্তু তেওঁলোকে এটা কথা কৈছিল যে উত্তৰ পূবখন একেলগে থাকক, ইউনাইটেড নৰ্থ ইষ্ট হৈ থাকক, সেই কনচেপ্টটো তেওঁলোকে সমৰ্থন কৰিছিলে। দে হেভ ছাপৰ্টেড দ্য কনচেপ্ট অফ ইউনাইটেড নৰ্থ ইষ্ট। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, এই ড্ৰাফট মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, কাৰণ আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বাউণ্ডাৰীজ কেন বি ৰিড্ৰন অনলি বাই পাৰ্লিয়ামেণ্ট অৰ ফৰ ডেট মেটাৰ গোটেই ষ্টেটৰ কোনখন ষ্টেট ক'ত হ'ব, কেনেকৈ হ'ব, কি থাকিব, কি কৰিব, এই গোটেই অধিকাৰটো আণ্ডাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইট ইজ ভেষ্টেড উইথ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। আমি ভাৰত চৰকাৰলৈকে এই মেমৰেণ্ডামখনৰ কপি পঠাওঁ, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ কপি পঠাওঁ, আৰু ভাৰত চৰকাৰে ছাৰ্ভে অফ ইণ্ডিয়াক প্ৰাৰম্ভিক ছাৰ্ভে কৰিব দিয়ে। তাৰপিছত তেখেতসকলে যোৱাকালি আমাক মাতিছিলে যে হয়, নাও ইউ কেন চাইন দ্য MOU। আমি তাৰপিছত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংখন আমি চহী কৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত
যিহেতু পাৰ্লিয়ামেণ্ট ইজ অনলি এম্পাৱাৰ টু ৰিড্ৰ দ্য বাউণ্ডৰী, চ' ডেফিনেটলি কোনোবা এটা পৰ্যায়ত ই ভাৰতৰ সংসদলৈকে যাব আৰু সেই মুহূৰ্তত সংসদে বিধানসভাৰ পৰা অপিনিয়ন বিচাৰিব পাৰে, তেতিয়া হয়তো আমি অপিনিয়ন দিব লাগিব। বাট এজ অফ নাও আমি যি কৰিছোঁ, দিছ ইজ এ এক্সিকিউটিভ একশ্যন, নট এ লেজিছলেটিভ একশ্যন। চ' ইট ইজ ইন দ্য ডমেইন অফ এক্সিকিউটিভ। এক্সিকিউটিভৰ পৰা এইটো ডমেইন অফ পাৰ্লিয়ামেণ্ট যাব ইন ডিউ কোৰ্চ অফ টাইম, আৰু তাৰ পিছত পাৰ্লিয়ামেণ্টে যি এপ্ৰুভ কৰিব, ডেট উইল বিকাম ফাইনেল। আমি যি চহী কৰিছোঁ সেইটো ফাইনেল নহয়। হোৱাটএভাৰ উইল বি এপ্ৰুভ বাই পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া, ডেট উইল বি দ্য ফাইনেল এপ্ৰুভেল। আপনার মঞ্চ, আপনার কণ্ঠ, সান্নু রকম।